মৰমৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম মোৰ ইউটিউব চেনেল পাৱাৰ অফ ৰিডিঙলৈ। আজি ক্লাছ 6ৰ ছ'চিয়েল ছায়েন্সৰ পাঠ 13 অৰ্থনীতি, ইয়াৰ খণ্ডসমূহ আৰু বিনিময়ৰ মাধ্যম, এই অধ্যায়টিৰ কুৱেশ্যন এনচাৰসমূহ দিম। গতিকে তোমালোকে কিতাপ বহি উলিয়াই আনা। ইয়াত তৰাজান গাঁৱৰ লোকসকলে কিদৰে জীৱিকা নিৰ্বাহ কৰিছিল, প্ৰথম পাঠটিত সেই কথাই আছে। লগতে ইয়াৰ ভিতৰৰ কুৱেশ্যন এনচাৰসমূহো দিম মই, কাৰণ আজিকালি অনুশীলনীৰ কুৱেশ্যনসমূহতকৈ লেচনৰ ভিতৰৰ কুৱেশ্যনসমূহে বেছিকৈ আহে। গতিকে তোমালোকে কিতাপ পঢ়ি কমে কম 5-6 বাৰকৈ পঢ়িবা, তেতিয়া পিকচাৰ আহে, পিকচাৰবোৰো তোমালোকৰ চকুত ভাহিব আৰু ইয়াৰ ভিতৰৰ কুৱেশ্যনসমূহো ভাহি যাব। তৰাজান গাঁৱৰ লোকসকলৰ কৰ্ম এইবিলাক আছিল: কৃষি কাৰ্য, দৈনিক বজাৰ, মাছ ধৰা কাৰ্য, তাঁতশালত পুৰুষ আৰু মহিলাই বোৱা কটা কৰা কাৰ্য। এইটো পৃথিৱীৰ আটাইতকৈ পুৰণি কাগজী মুদ্ৰা কি? এইটো উত্তৰ হ'ব জিয়াওজি। এইটো ভেৰি ইম্পৰ্টেণ্ট। গতিকে এনেকুৱা ভিতৰৰ কুৱেশ্যনসমূহ তোমালোকক মই দেখুৱাই দিম, আহিবই পৰীক্ষাত, গেৰাণ্টি আছে। গতিকে তোমালোকে মোৰ চেনেলটো প্লিজ এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়া আৰু এটা লাইক কৰি মোক উৎসাহিত কৰি দিবা। অ'কে, তেতিয়াহে মই ভিডিঅ'বিলাক দি থাকিবলৈ উৎসাহিত হ'ম, নহয়নে? অনুশীলনী 1 উলিয়াই আনা। ইয়াত কি আছে? তৰাজান গাঁৱৰ লোকসকলে কিদৰে জীৱন নিৰ্বাহ কৰে। এইটো চোৱা, তৰাজান গাঁৱৰ লোকসকলে কিদৰে জীৱন নিৰ্বাহ কৰে। উত্তৰ: তৰাজান গাঁৱৰ লোকসকলে খেতি, পশুপালন, মৎস্য আহৰণ আৰু কুটিৰ উদ্যোগৰ সহায়ত আয় কৰি জীৱন নিৰ্বাহ কৰে। অৰ্থাৎ তেওঁলোকে খেতি কৰে, পশুপালন মানে জীৱ জন্তু পোহে, মৎস্য মাছ উৎপাদন কৰে আৰু উদ্যোগবিলাকত কাম কৰি জীৱিকা নিৰ্বাহ কৰে। নেক্সট ক'ত আছে? তোমাৰ গাঁও অথবা চহৰত সৰ্বাধিক প্ৰচলিত অৰ্থনৈতিক কামৰ উদাহৰণ দিয়া। আমাৰ গাঁৱৰ সৰ্বাধিক প্ৰচলিত অৰ্থনৈতিক কাম হৈছে কৃষি কাৰ্য। বেছিভাগ মানুহে কি কৰে সুধিছে? কৃষি কৰে আৰু পশুপালন। ইয়াৰ উত্তৰসমূহ মই এজন ছাত্ৰক কৈ আছিলোঁ, তেওঁ লিখি আছিল, গতিকে তেওঁৰ বহীখনৰ পৰাই মই দি দিছোঁ। নেক্সট, তুমি আৰু তোমাৰ পৰিয়ালৰ লোক জড়িত থকা অন্ততঃ 3টা অৰ্থনৈতিক কাৰ্য লিখা। অৰ্থনৈতিক মানে টকা উপাৰ্জন কৰা কাম 3টা লিখিবলৈ দিছে। মই আৰু মোৰ পৰিয়ালৰ লোক জড়িত থকা 3টা অৰ্থনৈতিক কাৰ্য হ'ল কৃষি কাৰ্য অৰ্থাৎ খেতি কৰে, দোকানপাট মানে দোকান দেই চলোৱা আৰু পশুপালন আৰু জীৱ জন্তু পোহা। ইয়াৰ উত্তৰসমূহ তোমালোকে বেছি নপঢ়িলেও মনত থাকি যাব, যিহেতু লেচনটো অতি সহজ আৰু মই বুজাই দিওঁতেই তোমালোকে গভীৰ মনোযোগ দিবা। অ'কে, দুয়ত হোৱা অৰ্থনৈতিক কাৰ্য আৰু অনাঅৰ্থনৈতিক কাৰ্যৰ মাজত থকা পাৰ্থক্য কি? পাৰ্থক্য সুধিছে আৰু প্ৰত্যেকটো কাৰ্যৰ উদাহৰণসহ ব্যাখ্যা কৰিবলৈ দিছে। অৰ্থনৈতিক মানে কেনেকৈ টকা উপাৰ্জন কৰে আৰু কেনেকৈ অনাঅৰ্থনৈতিক মানে তাত সুখৰ কাৰণে, আনন্দৰ কাৰণে নহয়, আনক সন্তুষ্ট কৰাৰ উদ্দেশ্যে বা আনৰ বিপদত চোৱাৰ উদ্দেশ্যটো হৈছে অনাঅৰ্থনৈতিক। ইয়াত মই ধুনীয়াকৈ লিখি দিছোঁ, অৰ্থনৈতিক কাৰ্য এনে কাৰ্য যাৰ মূল উদ্দেশ্য লাভ বা ধন উপাৰ্জন, যেনে দোকানত সামগ্ৰী বিক্ৰী কৰা, কৃষি কাৰ্য, চাকৰি কৰা, এইবিলাক অৰ্থনৈতিক অৰ্থাৎ ধন উপাৰ্জন কৰাৰ উদাহৰণ। ইয়াৰ বাহিৰে তোমালোকে কিছুমান বেলেগ উদাহৰণো দি দিব পাৰে, তোমালোকক বাছি উলিয়াব দিব। গতিকে তোমালোকে বুজি ল'বা, অৰ্থনৈতিক কাৰ্য মানে কি? ধন উপাৰ্জন কৰা। আনহাতে অনাঅৰ্থনৈতিক কাৰ্য এনে কাৰ্য যাৰ মূল উদ্দেশ্য আনন্দ, সেৱা, ভালপোৱা বা সন্তুষ্টি লাভ নহয়, যেনে অসুস্থ বন্ধুক চিকিৎসালয়লৈ লৈ যোৱা, অনাথ শিশুক শিক্ষা দিয়াৰ বাবে সময় দিয়া, এইবিলাকে অনাঅৰ্থনৈতিকৰ অৰ্থাৎ আনক
সন্তুষ্ট কৰা বা বিপদত সহায় কৰা। নেক্সট, তোমালোকৰ নিজৰ এলেকাত প্ৰচলিত অনাঅৰ্থনৈতিক কাৰ্যৰ এটা উদাহৰণ দিয়া। সেই কাৰ্যটোত কিয় অনাঅৰ্থনৈতিক কাৰ্য হিচাপে বিবেচনা কৰা হৈছে? সমাজৰ কল্যাণৰ হকে সেই কাৰ্যই কি অৰিহণা যোগাব? লিখা। আমাৰ এলেকাত বিনামূল্যেই ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। ই অনাঅৰ্থনৈতিক কাৰ্য। মই অলপ আগত কৈছোঁ অনাঅৰ্থনৈতিক মানে আনক সহায় কৰা, বিপদত ৰক্ত মানে তেজ দি সহায় কৰা শিবিৰ আছে। কাৰণ ইয়াৰ লক্ষ্য আৰ্থিক লাভ নহয়। ৰক্ত দান দিয়ে, টকাৰ কাৰণে নহয়, দান দিয়ে, সমাজ সেৱা কৰে, সমাজৰ সেৱা কৰে। এই কাৰ্য প্ৰাণ ৰক্ষা, সহানুভূতি আৰু সহযোগিতা বৃদ্ধি কৰে। নেক্সট, অনুশীলনী 2 তোমালোকে কিতাপ উলিয়াই অনা। অৰ্থনীতিৰ মূল খণ্ড কেইটা কি কি? অৰ্থনীতিৰ মূল খণ্ড 3টা আৰু সেইকেইটা হ'ল প্ৰাথমিক খণ্ড, গৌণ খণ্ড আৰু সেৱা খণ্ড। নেক্সট চাবা, প্ৰাথমিক খণ্ডত কি খণ্ড বুলি কোৱা হয়? উত্তৰ, প্ৰাথমিক খণ্ডক উৎপাদক খণ্ড বুলি কোৱা হয়। অৰ্থনীতিৰ তৃতীয় খণ্ডটো হৈছে কি? সেৱা খণ্ড। অৰ্থনীতিৰ তৃতীয় খণ্ডটো কি? ইয়াত প্ৰশ্নটো লিখা নাই ছাত্ৰজনে, তোমালোকে লিখিবা অৰ্থনীতিৰ তৃতীয় খণ্ডটো কি, তাৰপিছত উত্তৰ দি লিখিবা অৰ্থনীতিৰ তৃতীয় খণ্ডটো হৈছে সেৱা খণ্ড। দন্তীয়া শতকে ৰেখে ৱবতকাৰে আ। বিনিময় প্ৰথা আৰু বিনিময় অৰ্থনীতি কি? বিনিময় প্ৰথা মানে এটাৰ সলনি আন এটা বিনিময় কৰা। এটা বস্তুৰ সলনি আন এখন হৈছে, আন এটা লিখিবা তোমালোকে, মূলতঃ এটা বস্তু আদান প্ৰদান কৰাৰ ব্যৱস্থাক বিনিময় প্ৰথা বা বিনিময় অৰ্থনীতি বোলে। বৰ্তমানৰ বিনিময়ৰ মাধ্যম কি? বৰ্তমানৰ সময়ত বিনিময়ৰ মাধ্যম হিচাপে ধন ব্যৱহাৰ কৰা হয়। মুদ্ৰাৰ আৱিষ্কাৰে কেনেকৈ দ্ৰব্য সামগ্ৰীৰ সালসলনিৰ পৰিৱৰ্তন আনিলে ব্যাখ্যা কৰা। মুদ্ৰাৰ আৱিষ্কাৰ হোৱাৰ লগে লগে কেনেদৰে আমাৰ দ্ৰব্যবিলাকৰ সালসলনি হ'ল, ব্যৱস্থাৰ অসুবিধা দূৰ হ'ল। উত্তৰটো ইয়াৰ পৰা হ'ব, মুদ্ৰাৰ আৱিষ্কাৰে বাৰ্তাৰ বাটাকাৰে বাৰ মূলতঃ তাদাকাৰ ব্যৱস্থাৰ অসুবিধা দূৰ হ'ল। মানুহে যিকোনো সামগ্ৰী বা সেৱা মুদ্ৰাৰ বিনিময়ত ল'ব পাৰিলে, যাৰ ফলত বিনিময় সৰল, দ্ৰুত আৰু সংগঠিত হ'ল। 3 নম্বৰ, প্ৰাথমিক, গৌণ আৰু সেৱা খণ্ডৰ পাৰস্পৰিক নিৰ্ভৰশীলতা এটা উদাহৰণৰ সহায়ত ব্যাখ্যা কৰা। অৰ্থনৈতিক ব্যৱস্থাৰ ভিতৰত 3খন মুখ্য খণ্ড আছে। প্ৰাথমিক খণ্ড, আৰু প্ৰাথমিক খণ্ডৰ ভিতৰত কি কি পৰিব? তোমালোকৰ আহিব প্ৰাথমিক খণ্ডৰ 2টা উদাহৰণ দিয়া। কৃষি, মাছ মৰা, খনিজ খনন আদিৰ সৈতে জড়িত খণ্ড। ইয়াৰ উদাহৰণ ধৰা, যাক এজন কৃষকে ধান উৎপাদন কৰা, অৰ্থাৎ কৃষকে ধান উৎপাদন কৰে। গৌণ খণ্ড কাক বোলে? শিল্প, কাৰখানা, উৎপাদন, নিৰ্মাণ আদিৰ লগত জড়িতবিলাককে গৌণ খণ্ড বোলে। ইয়াৰ উদাহৰণ হ'ব ধান মিলত পঠিয়াই চাউল বনোৱা। অকল ধানখিনি হ'ল প্ৰাথমিক খণ্ড আৰু গৌণ খণ্ডত ধানৰ পৰা যি চাউল হ'ল সেইটোৱে। নেক্সট, সেৱা খণ্ড কাক বোলে? পৰিবহণ, বেংক, শিক্ষালয়, স্বাস্থ্যসেৱা, বজাৰ ইত্যাদি অন্তৰ্ভুক্ত। উদাহৰণ, এইবিলাক সেৱা খণ্ডত পৰে। ইয়াৰ উদাহৰণ কি হ'ব? চাউল বজাৰলৈ নিয়া হয় আৰু বাহনেৰে বিক্ৰী কৰা হয়। এতিয়া মই ইয়াৰ ভিতৰৰ কুৱেশ্যনসমূহ দেখুৱাই দিম, গতিকে তোমালোকে কিতাপখন উলিয়াই আনা। ইয়াত তৰাজান গাঁৱৰ লোকসকলৰ কথা কৈছে, তেওঁলোকে কি কৰি জীৱিকা নিৰ্বাহ কৰে, এইটোতো মই ক'লোৱেই। নেক্সট চোৱা, ইয়াত অৰ্থ উপাৰ্জন কৰিবলৈ মানুহে কি কৰে, অৰ্থাৎ টকা উপাৰ্জন কৰিবলৈ খেতি, পশুপালন, মাছ ধৰা আৰু ব্যৱসায় কৰে। এইবিলাক তোমালোকে নিশ্চয় জানাই। অনাঅৰ্থনৈতিক কাৰ্যকলাপ, কোনো ধৰণৰ টকা পইচাৰ কথা নাভাবি অলপ আগত যে মই ক'লোৱেই ৰাইজৰ উপকাৰ কৰা, সেইটো অনাঅৰ্থনৈতিক। এইটো চোৱা, প্ৰকৃতিৰ পৰা
পোৱা বস্তুবোৰক অৰ্থনীতিৰ প্ৰাথমিক সম্পদ বুলি কোৱা হয়। 123 পেজত আছে প্ৰাথমিক খণ্ড কাক বোলে। প্ৰকৃতিৰ পৰা পোৱা বস্তুবোৰক প্ৰাথমিক খণ্ড বোলে। নেক্সট চোৱা, অৰ্থাৎ প্ৰাথমিক খণ্ড। আৰু দ্বিতীয় খণ্ডৰ উদাহৰণ এইটো হ'ব চাহ গছৰ, এইটো দ্বিতীয় খণ্ডৰ উদাহৰণ বুলি ক'লে এইকেইটা লিখিবা। চাহ গছৰ পাতৰ পৰা প্ৰস্তুত কৰা চাহপাত, বনৰ পৰা সংগ্ৰহ কৰা কাঠৰ আচবাব, বাঁহ গছক কাগজলৈ ৰূপান্তৰ কৰা, কপাহৰ পৰা প্ৰস্তুত কৰা বস্ত্ৰ আদি। এইবিলাক গৌণ খণ্ডত পৰে। আৰু তৃতীয় খণ্ডত এইবিলাক পৰে শিক্ষা প্ৰদান, চিকিৎসা প্ৰদান, অনলাইন মাধ্যমেৰে সামগ্ৰী ক্ৰয় কৰা, এইবিলাক তৃতীয় খণ্ডত পৰে। বিনিময় প্ৰথা কাক বোলে? আমাৰ প্ৰশ্নত আছিলে বস্তুৰ সলনি আন এবিধ বস্তু সাল সলনি কৰা প্ৰথা বিনিময় প্ৰথা বোলে। নেক্সট এইটোতো মই অলপ আগত ক'লোৱে, পৃথিৱীৰ আটাইতকৈ পুৰণি মুদ্ৰাটোৰ নাম জিয়াওজি কাগজী মুদ্ৰা। এইটো দৰকাৰীয়ে। এইবিলাক ছবি তোমালোকে চাবা। 1982 চনত প্ৰস্তুত হোৱা 50 পইচাৰ এইবিলাক ধাতুৰ মুদ্ৰা, 82 চনত হোৱা ছবিবিলাক চাবা। ধাতুৰ মুদ্ৰাৰ সলনি কাগজৰ মুদ্ৰা কিয় হ'ল? এইটো আহিব পাৰে, তেতিয়া লিখিবা ধাতুৰ মুদ্ৰাবোৰ এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিয়াত বৰ অসুবিধা হয়। যিহেতু এইবিলাক গধীৰ। নেক্সট এইকেইটা চাবা। যোগান মানে কি? আহিব পাৰে গ্ৰাহকসকলৰ বাবে উপলব্ধ এক নিৰ্দিষ্ট দ্ৰব্য বা সেৱাৰ মুঠ পৰিমাণ। বিনিময় মানে কি? দ্ৰব্য আৰু সেৱাৰ আদান প্ৰদান, অৰ্থাৎ কি? সাল সলনি। উপযোগিতা কোনো এটা বস্তুৰ অভাৱ পূৰ্ণ কৰিব পৰা বা সন্তুষ্টি প্ৰদান কৰিব পৰা ক্ষমতা। ভোগ বা উপভোগ বস্তু এটাৰ উপযোগিতা ব্যৱহাৰ কৰা। কৌশল কাক বোলে? কোনো কাম কৰাৰ সামৰ্থ্য আৰু সেই কামটো কেনেকৈ অনুশীলন কৰা হ'ব তাক নিৰ্দেশ কৰা। গতিকে তোমালোকে শব্দাৰ্থবোৰ চাবা। অৰ্থাৎ কৌশল মানে কি আহিব পাৰে, বিনিময় মানে কি? এটাৰ সলনি আন এটা বস্তু বিনিময় কৰা। তেতিয়াহ'লে যিহেতু মোৰ লেচনটো শেষে হ'ল, আজিলৈ এৰিছোঁ। থেংক ইউ ৱাটছিং মাই ভিডিঅ'। প্লিজ ছাবস্ক্ৰাইব এণ্ড লাইক মি। Thank you watching my video. Bye.